ঘৈণীয়েকৰ কাম গিৰিয়েকে কৰিব, গিৰিয়েকৰ কাম ঘৈণীয়েকে। অৱশ্যে আমাৰ অনিৰুতো উপায় নাই আৰু তাৰতো আৰু চাকৰি বাকৰি নাই। ঘৈণীয়েকৰ ইনকামতে ঘৰখন চলিব লাগে, গতিকে তাই যি কয় সি তাকেই শুনিব আৰু। তোমাৰ যদি বেছি গা বেয়া হৈছে, তুমি যদি বিচনাত পৰি আছা, যদি ময়ো ঘৰত নাই, তেতিয়া অনি পাকঘৰলৈ আহিব পাৰে। কিন্তু তুমিতো এতিয়া একেবাৰে সুস্থ হৈ আছা, তেনেস্থলত তাক এইবোৰ কাম কৰিবলৈ কিয় দিছা? মায়ে দেউতাক কোনোদিনে আমাৰ ঘৰত পাকঘৰত সোমাব দিয়া নাছিল। মায়ে নোৱাৰিলেও অন্য কোনোবা আলহীৰ ছোৱালীক আনি হ'লেও ভাতকেইটা বনাইছিল। তুমি চাগে কথাটো পাহৰিছা। হয়তো সেইকাৰণে বৌয়ে খং কৰি আছিলে নেকি? পেহী, তুমি বেলেগ এটা আইডিয়া দিয়া না। আগৰ আইডিয়াটো তোমাৰ ফ্লপ হ'ল। উপায় আছে। কি? মই তোমাক ফ'ৰ্চ নকৰোঁ আৰাধ্যা, কিন্তু মই জানিব বিচাৰোঁ তুমি কি কাৰণত এতিয়াই সন্তান জন্ম দিব বিচৰা নাই। মানে মই মাক কি বুলি ক'ম? কিবা এটাতো কাৰণ থাকিব লাগিব। মই এইকাৰণে সন্তান জন্ম দিব বিচৰা নাই, কাৰণ মই নিবিচাৰোঁ মোৰ সন্তানৰ গাটো তোমাৰ দৰে স্বভাৱবোৰ থাকক। মই তোমাৰ দৰে স্বভাৱৰ সন্তানৰ মাক হ'বলৈ নিবিচাৰোঁ। বৌ, তুমি এইটো বৰ ভাল চিন্তা কৰিছা দেই। হয়নে? মোৰ যে কিমান ভাল লাগিছে নহয়। মই আইতা হ'ম, মোৰ নাতিটোৱে মোক আইতা আইতা বুলি মাতি গোটেই ঘৰখনতে ঘূৰি ফুৰিব। পিছে বৌ, আৰাধ্যাহঁতৰ বিয়া হোৱাটো এবছৰ মানেই হ'ল। এই এবছৰে সিহঁতে সন্তানৰ কথা চিন্তা কৰিব পৰা নাইনে? অৱশ্যে 6 মাহমান সিহঁতৰ খেলি মেলিতেই গ'ল, কিন্তু বাকী সময়ছোৱা সিহঁতে কি কৰিছিল? তেতিয়াতো চিন্তা কৰিব পাৰিলেহেঁতেন। তেতিয়া চাগে সিহঁত সাজুৱেই নাছিল। নহয় বৌ, আজিকালি প্ৰায়বোৰ মহিলাৰ ক্ষেত্ৰতে এই প্ৰব্লেমটো শুনিছোঁ। প্ৰব্লেম? মানে সন্তান জন্ম দিব পৰা ক্ষমতা নাথাকে। অৱশ্যে কিছুমানে ভাল ডক্টৰৰ ট্ৰিটমেণ্ট পালে সুফল পায়। আৰাধ্যাৰো কিজানি তেনেকুৱাই কিবা প্ৰব্লেম আছে। আৰাধ্যাই তোমাক কথাষাৰ ক'বলৈ লাজো পাব পাৰে দিয়াচোন। এটা কাম কৰিবা বৌ, তুমি তাইক ভাল ডক্টৰ এজনৰ ওচৰত লৈ যোৱা পৰীক্ষাৰ বাবে। কিবা সমস্যা থাকিলে ডক্টৰ ট্ৰিটমেণ্ট কৰালেই হ'ল। আৰাধ্যা অফিচলৈ গ'লেই চাগে। আজিয়ে কোৱা হ'লে ভাল আছিল পাই। কিছুমান কামত পলম কৰিব নালাগে। ফোন কৰোঁ ৰ'বা, উভতি আহিবলৈ কওঁ। মই এইটো কথা কোৱাৰ বেলেগ এটা উদ্দেশ্যও আছে। যেতিয়া সন্তানৰ ভয় আহিব, তেতিয়া কিছুমান ভয় নোহোৱা হ'ব। কেনেকুৱা ভয়? এই শান্তনু বোলা ল'ৰাটোৰ ভয়। আৰাধ্যা ওলাই গ'লে যে মোৰ ভয়ে লাগে পাই। হা? অনিৰুদ্ধ, হা? কোৱা, তুমি উভতি আহিলা যে? মই তোমাক বেছি বেয়াকৈ ক'লোঁ, মোক বেয়া নাপাবা। তুমি যি কৈছা সঁচাই কৈছা। মোৰ তাত বেয়া পাবলগীয়া কি আছে? মই ভাল মানুহ নহয়। তোমাৰ ভুলৰ বাবে তুমি অনুতপ্ত, মই বুজি পাওঁ। কিন্তু নোৱাৰি জানা, কিছুমান ক্ষেত্ৰত আমাৰ নিয়ন্ত্ৰণ নাথাকে। তুমি চাগে নিশ্চয় বুজিব পাৰিছা। আৰাধ্যা? মা, আৰাধ্যা, তুমি উভতি আহিলা? ভালেই হ'ল দিয়া। তুমি আৰু মই আজি এঠাইলৈ যাম। তুমি আজি অফিচ যাব নালাগে দিয়া। হ'ব।
আহিলা কওক মই কি কৰিব লাগে কামটো তেনেই সহজ আৰাধ্যাক চিনি পাওঁ নহয় অনিৰুদ্ধৰ পত্নী পাওঁ তাইৰ এজন প্ৰেমিক আছে শান্তনু নামৰ সিহঁত দুটা বাহিৰত লগ হয় সিহঁত দুটা বাহিৰত লগ হোৱাৰ ফটো এখন তুলি তই মোক দিব লাগে বাছ সিমানে ঠিক আছে হৈ যাব কাইলৈৰ পৰা কিন্তু কাম আৰম্ভ কৰি দিবি তাই কাইলৈ অফিচলৈ যাব হ'ব ঠিক আছে কিবাকে এখন ফটো পাই গ'লে এনেকুৱা জ্বলাম নহয় মই সিহঁতক দাদা এইখন ঘৰত মই আৰু এসপ্তাহ আছোঁ এসপ্তাহৰ ভিতৰত পেহী ইয়াৰ পৰা খেদিব লাগিব প্ৰথমতে পেহী ওলাব তাৰ পাছতহে মই ওলাম হ'ব দে তই বন্ধ কৰচোন এইবোৰ এতিয়া পেহী ইয়াত থকাই ভাল হৈছে জাননে মই এতিয়া ভাবিছোঁ অন্ততঃ মাৰ এটা লগ হৈছে নহ'লে মা বৰ অকলশৰীয়া আছিলোঁ আৰু তই এটা কাম কৰচোন তই ঘৰৰ চিন্তা কৰাটো বাদ দে তই নিজৰ চিন্তা কৰ পঢ়া শুনাৰ চিন্তা কৰ ইয়াত থাকোঁতে তোকতো মই পঢ়া শুনা কৰা নেদেখিলোৱে তাত গৈ বা আকৌ তই কি পঢ়া শুনা কৰ ভালকৈ থাকিবি ভালকৈ পঢ়িবি এতিয়া ফাৰ্ষ্ট ষ্টেপটো হ'ল ছেকেণ্ড ষ্টেপটো হেল্ল' প্ৰিয়া হয় কওক এই হেৰিৰ নাম্বাৰটো দিয়াচোন কাৰ নম্বৰ এই আমাৰ আৰাধ্যাৰ প্ৰেমিকজনৰ কিয় এতিয়া প্ৰশ্ন সোধা বাদ দিয়া তোমাৰ ৰাস্তাৰ বাধা আঁতৰাইছোঁ মই কাৰ্তিক কি মাতটো চিনাকি চিনাকি লাগিছে ডাঙৰ মানুহৰ মাত যেনি লাগিছে নে সেইজন কাৰ্তিকে এইজন কাৰ্তিক কি সেইজন কাৰ্তিক এইজন কাৰ্তিক পেহীৰ হাজবেণ্ড পেহীৰ এক্স হাজবেণ্ডৰ নাম কাৰ্তিক পেহীৰ এক্স হাজবেণ্ড অঁ তেৱেই ফোন কৰিছিল নেকি ডক্টৰে কি ক'লে অঁ এতিয়া একো কোৱা নাই টেষ্টবোৰ কৰিছেহে ৰিপৰ্টবোৰ কাইলৈ দিব বোলে মা আমি ডক্টৰৰ ওচৰলৈ কিয় গৈ আছোঁ আপোনাৰ গা বেয়া নেকি মোৰ গা বেয়া নহয় এবাৰ চেকআপ এটা কৰাই লওঁ সেইকাৰণে ডক্টৰৰ ওচৰলৈ আহিছোঁ তোমাকো লৈ আহিছোঁ তোমাৰো চেকআপ এটা কৰাই লওঁ কিন্তু মইতো সুস্থ হৈয়ে আছোঁ প্ৰশ্ন কৰি থাকিব নালাগে দিয়াচোন ব'লা গৈ থাকোঁ হেল্ল' কোনে কৈছে মই অনিৰুদ্ধৰ পেহীয়েকে কৈছোঁ কওকচোন আৰাধ্যাৰ গাটো অলপ ভাল নহয় তুমি এটা খবৰ ল'বাচোন আজি অফিচলৈ যোৱা নাই এটা কাম কৰিবা কাইলৈ অফিচলৈ যোৱাৰ আগতে তাইৰ এটা খবৰ ল'বা কি হৈছে তাৰ খোৱা বোৱা কৰিব পৰা নাই বোলে টোপনিও ভাল হোৱা নাই তাইৰ গাটো দুৰ্বল ডক্টৰ তালৈ গৈছেহে আজি আপুনি এই কথা মোক কিয় ক'লে কাৰণ মই প্ৰেম ভালপোৱা এইবোৰ বুজি পাওঁ অ'কে অঁ গৈ আছোঁ ঘৰলৈ ডক্টৰে কিবা কিবি টেষ্ট কৰিব দিছে ৰিপৰ্টবোৰ দিয়াই নাই এতিয়ালৈকে অঁ
বিয়া হোৱা এবছৰে পাৰ হ'ল এতিয়ালৈকে একো হোৱাই নাই যে মানুহবোৰে মোক প্ৰশ্ন কৰে সেইকাৰণে তোমাক ডক্টৰৰ ওচৰলৈ লৈ আহিছোঁ তেওঁ এজন বৰ ভাল গাইনলজিষ্ট হেল্ল' হেল্ল' কোনে কৈছে কোনে কৈছে আপুনিহে ক'ব আপুনিহে ফোন কৰিছে মোৰ নম্বৰত মা আছে মা নাই কোনে কৈছে কওকচোন পেহী আছে নেকি মা নাই পেহীও নাই আপুনি কোনে কৈছেনো মই কাৰ্তিকে কৈছিলোঁ কোন কাৰ্তিক পেহীক ক'বা মই ফোন কৰা বুলি মোৰ নম্বৰটো পেহী আন মানুহক কিয় দি ফুৰিব লাগে নিজৰতো ফোন আছে নিজৰ নম্বৰটো দিব নোৱাৰে ময়ো দিম বাপ্পেকে এইবাৰ পেহীৰ নম্বৰটো দুজন মানুহক যেতিয়া ফোন কৰি ডিষ্টাৰ্ব দিব তেতিয়া গম পাব কি হ'ল ৰিমলি চোৱাচোন বৌ পেহীয়ে মোৰ ফোন নম্বৰটো কোনোবা এজন কাৰ্তিক নামৰ মানুহক দি থৈছে কাৰ্তিক কাৰ্তিক কি মাতটো চিনাকি চিনাকি লাগিছে ডাঙৰ মানুহৰ মাত যেনি লাগিছে নে সেইজন কাৰ্তিকে এইজন কাৰ্তিক কি সেইজন কাৰ্তিক এইজন কাৰ্তিক পেহীৰ হাজবেণ্ড পেহীৰ এক্স হাজবেণ্ডৰ নাম কাৰ্তিক পেহীৰ এক্স হাজবেণ্ড অঁ তেওঁৱেই ফোন কৰিছিল নেকি তুমি নাজানা নেকি আজিৰ পৰা প্ৰায় 15 বছৰ আগত পেহীৰ ডিভোৰ্চ হৈছে মোক কোনেও কোৱাই নাই মই কেনেকৈ জানিম মাৰ মুখত মাজে মাজে কাৰ্তিক নামটো শুনি থাকোঁ হঠাতে ফোন কৰিল ময়ো ভবা নাই তেওঁৱেই যে কাৰ্তিক আচ্ছা পেহীৰ যদি ডিভোৰ্চ হৈছে তেন্তে তেওঁ থাকে কাৰ লগত বৌ আহিলা কেতিয়া আহিলা অঁ মেনকা আহিলোঁ ৰ'বা ডক্টৰে কি ক'লে অঁ এতিয়া একো কোৱা নাই টেষ্টবোৰ কৰিছেহে ৰিপৰ্টবোৰ কাইলৈ দিব বোলে চোৱাচোন এটা নম্বৰৰ পৰা ইমান ফোন কৰিছে হস্পিটেল যোৱাৰ কাৰণে ফোনটো চাইলেণ্ট কৰি থৈছিলোঁ এতিয়াহে দেখিলোঁ অঁ আকৌ ফোন কৰিছে কোনবা হেল্ল' মই কাৰ্তিকে কৈছোঁ কোন কাৰ্তিক মেনকা আছেনে অ' কাৰ্তিক অঁ মেনকা আছে মোৰ ওচৰতে আছে দিছোঁ ৰ'বা মেনকা কাৰ্তিকে ফোন কৰিছে লোৱা কথা পাতা হেল্ল' কি 18 বছৰ বয়সতে পেহীৰ বিয়া হৈছিল বিয়া হৈছিল নহয় জোৰ জবৰদস্তি কৰি বিয়া দিয়া হৈছিল কিয় কিয় তোমাক মই সেইদিনা কোৱা নাছিলোঁ পেহীয়ে ল'ৰা এজন ভাল পাইছিল আৰু ল'ৰাজন দেউতাৰ পচন্দৰ নাছিল অ' মই খবৰ কৰিছোঁ পেহীৰ কথাবোৰ কি জানা ল'ৰাজনৰ কথা যেতিয়া ঘৰত গম পাইছিল দেউতাই 3 দিনৰ ভিতৰত আন ল'ৰা এজনৰ লগত পেহীক বিয়া দি দিছিল কি অঁ ভালে পাইছোঁ পাইছে মজা ভাল পোৱাৰ তেনেকৈ নক'বাচোন ৰিমলি কথাবোৰ শুনি মোৰ পেহীলৈ দুখ লাগিছে কোনো নাই পেহীৰ পেহী এতিয়া অকলশৰীয়া কোনো নাই নহয় মানে আছে পেহীৰ ছোৱালী এজনী আছে পেহীৰ যেতিয়া ডিভোৰ্চ হৈছিল তাইৰ বয়স প্ৰায় 2-3 বছৰমানেই হ'ব আৰু কোৰ্টে তাইৰ কাষ্টডি দেউতাকক দিছিল পেহী আৰু পেহাৰ মাজত এতিয়া কোনো কণ্টেক্ট নাই নেকি মই জনাততো নাই কিন্তু আজি বা কিয় ফোন কৰিছে
পেহী কি হৈছে তোমাৰ পেহী আরে কান্দিছা কিয় তুমি পেহী নোকোৱা কিয় কি হৈছে তোমাৰ কি 18 বছৰ বয়সতে পেহীৰ বিয়া হৈছিল বিয়া হৈছিল নহয় জোৰ জবৰদস্তি কৰি বিয়া দিয়া হৈছিল কিয় কিয় তোমাক মই সেইদিনা কোৱা নাছিলোঁ পেহীয়ে ল'ৰা এজন ভাল পাইছিল আৰু ল'ৰাজন দেউতাৰ পচন্দৰ নাছিল মই খবৰ কৰিছোঁ পেহীৰ কথাবোৰ কি জানা ল'ৰাজনৰ কথা যেতিয়া ঘৰত গম পাইছিল দেউতাই 3 দিনৰ ভিতৰত আন ল'ৰা এজনৰ লগত পেহীক বিয়া দি দিছিল কি অঁ ভালে পাইছোঁ পাইছে মজা ভাল পোৱাৰ তেনেকে নকবাচোন ৰিমলি কথাবোৰ শুনি মোৰ পেহীলৈ দুখ লাগিছে এতিয়াহে বুজিছোঁ পেহীয়ে কিয় আমাক বেয়া পায় মানে পেহীয়ে যাক ভাল পাইছিল সেই ল'ৰাজনৰ পৰা আঁতৰাই দেউতাই আন এজন ল'ৰাৰ লগত পেহীক বিয়া দি দিলে পেহীৰ সেই বিয়াখনো তিষ্টি নাথাকিল আচলতে পেহীৰ আক্ষেপ আছে আমাৰ ওপৰত এই ঘৰখনৰ ওপৰত পেহীৰ লগত হোৱা ঘটনাবোৰৰ বাবে পেহীয়ে আজিও দেউতাক জগৰীয়া বুলি ভাবি তেওঁক ক্ষমা কৰি দিব পৰা নাই দেউতা আঁতৰি গ'ল কিন্তু পেহীয়ে মনৰ ক্ষোভ আজিও পুহি ৰাখিছে ফুল সপোন তুমি আছো ফুলৰ দাপোনকে চাই জোনবেলি তৰাকে হাবতি আলু ফুল সপোন তুমি আছো ফুলৰ দাপোনকে চাই জোনবেলি তৰাকে হাবতি